সময়ৰ পৰিৱৰ্তন হয়, বিজেপিৰ পৰিৱৰ্তন নহয়। বিজেপিত যিসকলে ৰাষ্ট্ৰক বিচাৰি আহে তেওঁৰ উত্থান হয়। বিজেপিত কোনে টিকট পায় কোনেও নাজানে। যেতিয়া বিজেপিৰ সভা হয় তাত নেতাৰ বুলি তাত নাথাকে, ইয়াত কাৰ্যকৰ্তাই থাকে। কংগ্ৰেছত সোনিয়া গান্ধীৰ লগত একেখন টেবুলত বহা, ৰাহুল গান্ধীৰ লগত কাষৰ চকীখনত বহা কল্পনাৰ সীমাৰ বাহিৰত। কিন্তু ভাৰতীয় জনতা পাৰ্টিত আমাৰ টিফিন বৈঠকৰ পৰা আৰম্ভ কৰি য'ত আমি সকলোৱে ঘৰৰ খাদ্য লৈ আহিম, একেলগে আমি খাম, একেলগে কথা পাতিম, আৰু অমিত শ্বাহৰ দৰে ৰাষ্ট্ৰীয় নেতায়ো আজিও আমি যদি কোনোবা কাৰ্যকৰ্তাৰ ঘৰত ভোজন ৰখা বুলি কওঁ তেওঁ আনন্দ প্ৰকাশ কৰে, হোটেলত খাদ্য ৰখা বুলি ক'লে আমাৰ ওপৰত খং কৰে। সেই ধৰণৰ ৰাজনৈতিক দল এটাক আমি প্ৰতিনিধিত্ব কৰোঁ। লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি বজাৰ সময়তে বাজপেয়ী ভৱনত বহু কথাই ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী গেৰুৱা হোৱাৰ দিনাই বিজেপিৰ নীতি আদৰ্শৰ ব্যাখ্যা কৰি বহু কথাই কৈ গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত পোৱা নোপোৱাৰ কথা ক'বলৈ গৈ মুখ্যমন্ত্ৰীয়ে ক'লে, যিসকলে আগ্ৰহ কৰিছে তেওঁলোকে একো পোৱা নাই, যিয়ে আগ্ৰহ কৰা নাই তেওঁ সকলো পাইছে। আজি কাৰ্যকৰ্তা আহিছে, যিসকলে পদ বিচাৰি ইয়াত ঘূৰি ফুৰিছে। বহুতে কয় মোক বিজেপিত গ'ল, একোতো পোৱা নাই। যিসকলে পাব জানিছে তেওঁলোকে পাইছে। যিসকলে ইয়াত ৰাষ্ট্ৰক বিচাৰি আহিছে, যিসকলে ৰাষ্ট্ৰৰ প্ৰতি কণ্ট্ৰিবিউট কৰিম বুলি আহিছে তেওঁলোকে অপৰ্যাপ্ত পাইছে। যিসকলে বিজেপিত ভাৰতক বিচাৰি আহে, ৰাষ্ট্ৰক বিচাৰি আহে, তেওঁলোকে বিজেপিত তেওঁলোকৰ ব্যক্তিগত উত্থান হয়, তেওঁলোক বহুত আগুৱাই যায়। কি আগ্ৰহত গেৰুৱা হ'ল ৰাণা গোস্বামী? এজন এজনকৈ কংগ্ৰেছীৰ আগমনে ঘৰ ভৰিছে বিজেপিৰ। জল্পনা কল্পনাৰ অন্ত পেলাই ৰাণা গোস্বামীও আহিল। আঁতৰি আহিল ভূপেন বৰাৰ সোঁহাত বাওঁহাত। পোৱা নোপোৱাৰ হিচাপ নকৰাকৈ ৰাণা গোস্বামীৰ দৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাই যে বিজেপিত যোগদান নকৰে সেয়া বুজাই বুজে। লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক হলঠেকত পেলাবলৈ যে ৰাণা গোস্বামীক বাজপেয়ী ভৱনত ৰঙা দলিচা পাৰি দিয়া হৈছে সেয়া ৰাজনৈতিক মহলত ইতিমধ্যে চৰ্চিত হৈছে। এইফালে কংগ্ৰেছত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি বিজেপিত যোগ দিয়ে আজি কংগ্ৰেছৰ বিৰুদ্ধে সৰব হ'ল ৰাণা গোস্বামী। যে মই ওলাই যোৱাৰ সময়ত মই দলক বদনাম কৰি নাযাওঁ, কোনো ধৰণৰ সমালোচনা নকৰাকৈ মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। কিন্তু এটা কথা ঠিক, আজি দলত নেতাৰ যেন অভাৱ ঘটিছে নেকি মইতো উপলব্ধি হৈছে। কাৰণ আজি ৰাজীৱ গান্ধী নাই, সৌ প্ৰণৱ মুখাৰ্জী নাই, সৌ আজি তাৰিখত ৰাজেশ পাইলট নাই, মাধৱৰাও সিন্ধিয়া নাই, অস্কাৰ ফাৰ্ণাণ্ডেজ কংগ্ৰেছত নাই। আজি তাৰিখত এইবিলাক নেতা নাই। অসমত হিতেশ্বৰ শইকীয়া দিন নাই, তৰুণ গগৈ নাই, বিজয় সন্দিকৰ দৰে নেতা নাই, গোলাম আজি আমাৰ ভূমিধৰ বৰ্মনৰ দৰে নেতা নাই, আইতা তিলক গগৈৰ দৰে ব্যক্তিৰ নেতা নাই। সেই সময়ত আলফাৰ দিনতো সাহসেৰে কংগ্ৰেছৰ কাম কৰিছিলোঁ, জীৱটো চুলিত বান্ধি কাম কৰি, এইকাৰণে যে এইবিলাক নেতাই বিপদত আহি মোক সহায় কৰিব, চাথ দিব। কিন্তু এতিয়া সেইটো আশা কৰাটো ভুল। এতিয়া বিপদত আমাৰ দিল্লী নেতা আহি, মই অসমৰ নেতা নকওঁ, দিল্লী নেতা আহি কাষত সহায় দিব, এইটো মই নকওঁ। কেৱল ৰাণা গোস্বামীয়ে নহয়, অচিৰেই বিজেপিত যোগ দিব কমলাক্ষদেৱপুৰৰ কায়স্থই। কংগ্ৰেছৰ বিৰুদ্ধে সৰব
কমলাক্ষ। কংগ্ৰেছৰ অৱস্থাটো ইমান বেয়া হ'ব লাগিছিল না, মানে মই লাগিছিল যে কংগ্ৰেছৰ মানে অৱস্থাটো এনেকুৱা হ'ব নালাগিছিল। আজিৰ যিটো অৱস্থা হৈছে যে কংগ্রেস যেভাবে হিন্দুদের যখন কোনো বিল আসে, হিন্দুদের কোনো কথা যখন আসে, তখন দেখা যায় যে কংগ্রেস সেটা অপোজ করে। সেটা কা বলুন, সেটা রাম মন্দির বলুন, সেটা হিন্দুরা ইয়েতে গিয়ে মন্দিরে গিয়ে, রাহুল গান্ধী বলেছে মন্দিরে গিয়ে ছেলেমেয়েরা ছিড়ছাড় করে। এই যে কথাবার্তা, হিন্দুরা ভারতবর্ষে হিন্দুরা ব্যথিত হয়েছে। এবং আপনারা দেখেছেন ইতিমধ্যে যে এবার নরেন্দ্র মোদী কত সংখ্যক সিট নিয়ে এবার ভারতবর্ষে সরকার গঠন করবে। মুখ্যমন্ত্রীর কাজকে সাপোর্ট করে এবং মুখ্যমন্ত্রী যে দলকে ভালোবাসেন সেই দলকে ভালোবাসতে হবে, কি কথা। হিমন্ত বিশ্ব শৰ্মা, ভুৱনেশ্বৰ কলিতা, পীযুষ হাজৰিকা, প্ৰদান বৰুৱা, জয়ন্তমল্ল বৰুৱা, অজন্তা নেওগ, পল্লৱ লোচন দাসৰ পৰা বহু হাই প্ৰফাইল কংগ্ৰেছ নেতা গেৰুৱা হ'ল আৰু তেওঁলোক মুখ্যমন্ত্ৰী, সাংসদ, মন্ত্ৰী হ'ল। নতুনকৈ গেৰুৱা হোৱাসকলৰ ভাগ্যত কি আছে সেয়া সময়ত লক্ষণীয় হ'ব। ব্যুৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ।